কোনো ধৰণৰ বাহ্যিক ধৰাবন্ধা নিয়মাৱলীৰ বিবেকহীন গোলাম হৈ সেই নিয়মবোৰৰ মতেই আখৰে আখৰে জীয়াই যোৱাৰ কোনো প্ৰয়োজন নাই। তেনে কৰি আমি সংকুচিত হৈ গৈ থাকিম। আমি বিভিন্ন কৃত্ৰিমতাৰ গোলামী কৰি গৈ থাকিম আৰু সেই গোলামীৰ প্ৰভাৱ আনৰ ফালেও লৈ যাম। তেনে কৰাতকৈ আমি যিমান সম্ভৱ আন্তৰিকভাৱে সতৰ্ক হ'ব লাগে বাহিৰৰ পৰা আহি থকা বিভিন্ন প্ৰভাৱৰ প্ৰতি আৰু আমাৰ আন্তৰিক জগতত প্ৰচলিত বিভিন্ন প্ৰভাৱৰ প্ৰতি। সেইদৰে সজাগ হৈ সতৰ্ক হৈহে আমি সেই প্ৰভাৱবোৰৰ প্ৰকৃতি বুজিব পাৰিম গভীৰতাৰে। আৰু তেনে কৰি ক্ৰমান্বয়ে ব্যাপকতাৰ দিশে গতি কৰিব পাৰিম। সংকীৰ্ণতাবোৰক প্ৰশ্ন কৰি সেইবোৰৰ পৰা ক্ৰমান্বয়ে আঁতৰি যাবলৈ প্ৰয়াস কৰিব পাৰিম। তেনে কৰিহে আমি প্ৰকৃত অৰ্থক নিজৰ লগতে আনৰ ফালেও সহায়কাৰী পদক্ষেপ গ্ৰহণ কৰাৰ দৰে হ'ব। চেষ্টা কৰি চাওঁ আহক। বৰ সুন্দৰ এক যাত্ৰা হ'ব তেনে যাত্ৰা। বাহ্যিক কৃত্ৰিম ধৰাবন্ধা নিয়মাৱলীৰ গোলাম হোৱাতকৈ সতৰ্ক হৈ সজাগ হৈ বিভিন্ন প্ৰভাৱক চাই সেইবোৰক বুজি সেইবোৰৰ মাজৰ পৰা কি গ্ৰহণযোগ্য হয় কি পৰিস্থিতিত তেনেধৰণৰ নিৰ্ণয় যিমান সম্ভৱ সজাগতাৰে বিবেকী হৈ গ্ৰহণ কৰি আগুৱাই যাব পাৰিম। আৰু তেনে কৰি নিজৰ লগতে আনৰ দিশেও প্ৰয়োজন সাপেক্ষে জৰুৰী পদক্ষেপ লৈ যাব পাৰিম। কৰি যাওঁচোন আহক তেনে প্ৰয়াস।